লখিমপুৰৰ এটা অঞ্চলত এটা আজব চোৰৰ সন্ত্ৰাস চোৰটোৰ লক্ষ্য উদ্দেশ্য বেলেগ চোৰটোৰ কৰ্মকাণ্ড দেখিলে শুনিলে হতবম্ব হতবাক হ'ব আপুনি চোৰটোক লাগে যুৱতী মহিলাৰ কাপোৰ মৃদুল হৈকা নামৰ ব্যক্তিজনে কৰিলে জঘন্য কাণ্ড মাইকী মানুহৰ মেখেলা চুৰ কৰি ৱৰ্ল্ড ৰেকৰ্ডৰ স্থান কৰিলে মৃদুল হৈকা নামৰ ব্যক্তিজনে সাৱধান 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 বিশেষভাৱে আমাৰ লখিমপুৰবাসী ৰাইজ সাৱধান হৈ যাক কিয়নো ইতিমধ্যে আমাৰ লখিমপুৰ জিলাত ওলাইছে মাইকী মানুহৰ জাঙ্গিয়া চুৰ মাইকী মানুহৰ মেখেলা চুৰ মাইকী মানুহৰ পেটিকোট চুৰ মাইকী মানুহৰ ব্লাউজ চুৰ সমগ্ৰ দৃশ্য সিসি কেমেৰাত আবদ্ধ হৈছে মই আপোনালোকক দেখুৱাম ইতিমধ্যে আমাৰ লখিমপুৰত ভাইৰাল হৈছে মাইকী মানুহৰ জাঙ্গিয়া চুৰ कौन है ये लोग कहां से आते हैं মৃদুল হৈকা নামৰ এজন যুৱকে এনেকা জঘন্য কাণ্ড কৰিলে গোটেই গাঁৱৰ মহিলা মানুহৰ জাঙ্গিয়া চুৰ কৰি আনিলে আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো দেখুৱাম আপোনালোকে এই ভিডিঅ'টো অলপ স্কিপ নকৰি সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু গোটেই অসমবাসী ৰাইজক দেখাৰ সুবিধা কৰি দিব কিয়নো আমাৰ লখিমপুৰ জিলাত ইতিমধ্যে ওলাইছে মহিলা মানুহৰ জাঙ্গিয়া চুৰ ব্যক্তিজনৰ নাম হ'ল মৃদুল হৈকা ই ৰাতি হলে মাইকী মানুহৰ মেখেলা চুৰ কৰে মাইকী মানুহৰ জাঙ্গিয়া চুৰ কৰে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো দেখুৱাম সিসি কেমেৰাত সমগ্ৰ দৃশ্য আবদ্ধ হৈছে আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰি সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিব মৃদুল হৈকা নামৰ ব্যক্তিজনে কৰিলে জঘন্য কাণ্ড মাইকী মানুহৰ মেখেলা চুৰ কৰি ৱৰ্ল্ড ৰেকৰ্ডৰ স্থান কৰিলে মৃদুল হৈকা নামৰ ব্যক্তিজনে আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰি সম্পূৰ্ণ চাই থাকিব আৰু তেওঁৰ হেনো আশা তেওঁ হেনো এই ছেকেণ্ড হেণ্ড জাঙ্গিয়া ছেকেণ্ড হেণ্ড পেটিকোট এক গোট কৰি পিনে তেওঁ হেনো ছেকেণ্ড হেণ্ড দোকান খুলিব সেইকাৰণে গোটেই গাঁৱৰ জাঙ্গিয়া মেখেলা তেওঁ চুৰ কৰি পেলালে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো নোচোৱাকৈ কমেণ্ট নকৰিব সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক কেমেৰা আৰু তেতিয়াই ওলাল উৰহি গছৰ দূৰ চিচিটিভিত ধৰা পৰিল এজন যুৱকে বাহিৰত মেলি থোৱা যুৱতী মহিলাৰ কাপোৰ চুৰি কৰাৰ দৃশ্য বিকৃত মানসিকতাৰ এই যুৱকজনে বিগত কিছুদিন ধৰি গাঁওখনৰ ভাড়াঘৰ এটা লৈ চাহ ফেক্টৰীত কাম কৰি আছিল নিশা হলে যুৱকজনে এইদৰে যুৱতী মহিলাৰ কাপোৰ চুৰি কৰি আনি জমা কৰে নিজ ভাড়া ৰুমত চিচিটিভিৰ ফুটেজৰ ভিত্তিত স্থানীয় লোকে ধৰা পেলাই মৃদুল শইকীয়া নামৰ এই যুৱকজনক আৰু খবৰ দিয়ে লালুক আৰক্ষীক ভালপোৱা ছোৱালী আছিলে তেওঁ পলাই গ'ল তেওঁ ভাগৰ আছিলে মালটো খাই দিলে মানে অকণমান কিবা এটা হেৰি হৈ যায় মানে ছেকেণ্ড হেণ্ডৰ দোকান এখনে খুলিবলৈ মই বিচাৰিছিলোঁ মই চাই যেনেকৈ কৈছে মানে ছেকেণ্ড হেণ্ডৰ দোকান এখনে খুলিবলৈ মই বিচাৰিছিলোঁ ছেকেণ্ড হেণ্ড দোকান হয় মানে তোমাৰ অসৎ চৰিতাৰ্থ কৰাৰ উদ্দেশ্য নহয় মানে কি উদ্দেশ্যটো তোমাৰ অসৎ নাছিল নাছিলে ছাৰ তেতিয়াহ'লে যে গোটেইখন যে তুমি এফালৰ পৰা চুৰি কৰি গৈ আছা কিয় আৰু ৰাতি ৰাতি যে সোমোৱা হ'ব কিবা এটা ভুল হ'ল ছাৰ আৰু দ্বিতীয়বাৰ যাতে আৰু নহয় ছাৰ একবাৰ কাৰণে হৈ গৈছে ভুল কি কি কাৰণটো কি তোমাৰ মন মগজুত কি খেলি থাকে মালটো খাই দিলে মানে অকণমান কিবা এটা হেৰি হৈ যায় আৰু এনে এটা আগছত ভালেই ছাৰ এইবিলাক ধান্দা নাহে মানে এইবোৰ চিন্তা যে আহে মনলৈ কিয় আহে মই নিজে ক'ব নোৱাৰোঁ ছাৰ ভালদৰে কেতিয়াৰ পৰা ক'ব নোৱাৰা হৈ যোৱা দিনটো ঠিকে থাকে দিনটো কেতিয়াবা ঠিকে থাকে যে আপোনাৰ অকণমান খাওঁ মেলোঁ তেতিয়া আৰু সদায়ো নাখাওঁ কেতিয়াবা খালে মেলিলে অকণমান সেই টাইপৰ হৈছে কিমান মানুহৰ আনিলে কিমান মানুহৰ ঘৰৰ পৰা আনিলে নাই তেনেকৈ মোৰ আপোনাৰ সেই ওচৰৰ দুঘৰৰ মানুহে বেলেগৰ কোনো নাই কিমান জমা হ'ল আছে 20-25টা মোৰ 20-25টামান আছে মানে সন্ধিয়া হোৱাৰ লগে লগে তুমি এইটো অভিযানত নামি যোৱা নহয় ৰাতিহে ছাৰ ৰাতি অঁ কেইঘৰ চাফা কৰিলা দুঘৰমান তোমাৰতো বস্তা ভৰ্তি ওলাইছে এইবিলাক এখন গাঁৱত মানে দুঘৰত কৰিলা বাকীখিনি ক'ত কৰিলা বাকী নাই কৰা তেনেকৈ তুমি ক'ৰ পৰা আহিলে তেতিয়াহ'লে গোটেইখন কোনে এই বস্তাত যে ওলাইছে মোনাত যে ওলাইছে ধৰক তেনেকৈ থৈ দিয়া আছিলে আপোনাৰ ছাৰ বেগৰ পৰা তেওঁলোকে লৈ আহিছে বেগতে থৈ দিয়া পাইছোঁ এখন গাঁৱত ধৰি লওক দুখন ঘৰত সোমাইছা বাকীবোৰ ক'ৰ পৰা আহিলা বাকী মানে মোৰ আগৰ ভালপোৱা ছোৱালী আছিলে তেওঁ পলাই গ'ল তেওঁ ভাগৰ আছিলে তেওঁ ভাগতো ৰাখি দিছে অঁ তেওঁ ভাগৰি আছিলে বেছিভাগ তেওঁ ভাগৰি আছিলে মানে তুমি সংসাৰ পতা নাই না পতা ছাৰ এনে ঘৰ ক'ত তোমাৰ এনে সান্দখোৱা আপোনাৰ বালিপুখুৰী গোসাপুখুৰী সান্দখোৱা তাৰপৰা কি ইয়াত ভাড়া ৰুম লৈ কি কৰি আছিল আপোনাৰ ফেক্টৰীত থাকোঁ টেকেলাপাৰা টি ফেক্টৰী এনে কি সান্দখোৱাটো এইবোৰ কৰি আছিলা নেকি নাই কোৱা
ছাৰ প্ৰথমবাৰ হৈ গৈছে ভুল আৰু দ্বিতীয়বাৰ যাতে আপোনালোকৰ চকুত নপৰে ছাৰ ক্ষমা খুজিব তাৰ ক্ষমা কৰি দিব ছাৰ